বিশেষকৈ আজি ছাৰৰ উপজা দিন আৰু এই উপজা দিনটো আমি আৰোহণৰ তৰফৰ পৰা সদায় আমি ছাৰৰ শ্ৰীচৰণত সদায় প্ৰণাম জনাই আহিছোঁ আৰু এইবছৰো আমি সেইধৰণে আয়োজন কৰিছোঁ কিন্তু আমাৰ আজি আমাৰ আৰোহণৰ প্ৰেক্ষাগৃহতে অনুষ্ঠিত হৈছে এই অনুষ্ঠানটো আৰু আমি খুব ভাল লাগিছে আজি আনন্দিত সুখী যে আমাৰ এই অনুষ্ঠানলৈ আজি গুণী জ্ঞানী ব্যক্তিসকল আহিছে বিশেষকৈ ডক্টৰ অমৰজ্যোতি চৌধুৰী কুলেন্দু পাঠক ছাৰ তেখেত সদায় আমাৰ শুভচিন্তক তেখেত সদায় থাকে ছাৰ আৰু ছাৰৰ উপৰি আমাৰ বিষ্ণু কমল বৰা আছে আৰু ভাল লাগিছে আমাৰ ট্ৰাষ্টৰ সকলো মেম্বাৰ্ছ আছে কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ যিসকল উঠি অহা প্ৰজন্মৰ সাংস্কৃতিক জগত তথা সাহিত্য জগতৰ যিসকল উঠি অহা প্ৰজন্মৰ ল'ৰা ছোৱালীয়ে বিশেষকৈ যুৱক যুৱতীসকলে খুব চিনচিয়াৰলি ভাল কাম কৰি আহিছে আৰু যিকোনো দিশতে নহওক সাংস্কৃতিক দিশতে হওক বা সাহিত্যৰ জগততে হওক যিসকলে খুব চিৰিয়াছলি কাৰণ ছাৰৰ কথা আছিলে অনুশাসন ছাৰে খুব মানি চলিছিলে যিটো কাম কৰিছিলে খুব জানো আমি সকলোৱে তেখেত খুব পাৰফেকশ্যন যিটো সেইখিনি মেইনটেইন কৰিছিলে ছাৰে নিজৰ কামৰ মাজত গতিকে এই গোটেই কথাবিলাক আমি অকণমান চালি জাৰি চাওঁ আৰু সেইখিনি চাই পেলাই আমি সিদ্ধান্ত লৈছোঁ যে 50 বছৰৰ তলৰ যিসকল উঠি অহা তেওঁলোকক আমি উৎসাহিত কৰিম আৰু তেওঁলোক যাতে পিছৰসকলৰ বাবে এটা আৰ্হি হয় সেইটো আমি চিন্তা কৰিছিলোঁ আৰু সেইধৰণে আজি আমি এই বঁটা এবছৰ সাহিত্য জগত এবাৰ সাংস্কৃতিক জগতত আমি দি আহিছোঁ আৰোহণৰ তৰফৰ পৰা আৰু সেই মৰ্মে এইবাৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ল নৱপ্ৰজন্মৰ সুগায়ক সংগীত পৰিচালক যিয়ে খুব সুন্দৰকৈ কাম কৰি আছে মাজুলী গীতটোৰ জৰিয়তে খুব বেছি জনপ্ৰিয়তা অৰ্জন কৰিলে আৰু তেওঁ হৈছে নীলোৎপল বৰা গতিকে আমি ভাবোঁ এই নীলোৎপল বৰা তেখেতে এই বঁটা প্ৰাপক আজিৰ আমাৰ অনুষ্ঠানত আমি আশা কৰিছোঁ নীলোৎপলেও নিজৰ সৃষ্টিৰাজিক সমাজলৈ খুব সুন্দৰকৈ আগবঢ়াই লৈ যাওক পিছৰ সকলকো যাতে তেওঁ আগবঢ়াই লৈ যাব পাৰে সেইটো আমি আশা কৰিছোঁ আৰু সেই ধৰণে আজি ছাৰৰ এই জন্মদিন আমি ছাৰৰ উপজা দিনটো আমি এনেকৈ পালন কৰিছোঁ।